তৰাজুলি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ পথালিপাহাৰ মেৰগাঁও নামঘৰ পিঠাগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। দেওবাৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তৰাজুলি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহৰ শুভ উদ্বোধন কৰাৰ পাছতে মেৰাগাঁও নামঘৰত 1 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গৃহৰ শুভ উদ্বোধন আৰু 2 নং পিঠাগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ডক্টৰ অমিয় কুমাৰ ভূঞাই। বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ সৈতে উপস্থিত থাকে খেৰাজঘাট জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য মনালিছা বৰা, পথালিপাহাৰ বিশিষ্ট সমাজসেৱিকা লীলাৱতী কাকতি তামুলী, পথালিপাহাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য দিলীপ শইকীয়া, নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া, বিজেপি কৰ্মী প্ৰকাশ চেত্ৰী ইত্যাদি। আমাৰ মাজত উপস্থিত আছে খেৰাজঘাট জিলা পৰিষদ 4টা বছৰ 4 ভাগ আমি মুকলি কৰিব পাৰিলোঁ আৰু 2 ভাগ আমি নিৰ্মাণ কৰি আছোঁ। আশা ৰাখিছোঁ সেই 2 ভাগ আমি এই বৰ্ষত মুকলি কৰিব পাৰিম। আজি মই বিশেষভাৱে ইয়াত থকা ভিডিঅ', ইয়াত থকা ছুপাৰভাইজাৰ, ইয়াত থকা কেন্দ্ৰটোৰ কৰ্মী, সহায়িকা, ইয়াৰ যি পৰিচালনা সমিতিৰ সভাপতি আৰু যি সদস্য আছে আৰু এতিয়া স্থানীয়ভাৱে নিৰ্বাচিত হোৱা পঞ্চায়ত প্ৰতিনিধিসকলক প্ৰতিটো যাতে অংগনবাড়ী কেন্দ্ৰ যাতে আমি সুন্দৰ কৰিব পাৰোঁ, সবল কৰিব পাৰোঁ, সঠিকভাৱে যাতে কামবিলাক আমি সময়মতে যাতে কৰিব পাৰোঁ, প্ৰত্যেকেই যাতে ইয়াৰ চোৱা চিতা যাতে দায়িত্ব লয়। মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে যে ৱাৰ্ড সদস্যৰ পৰা সাংসদলৈকে মন্ত্ৰীলৈকে কেন্দ্ৰটো সঠিকভাৱে খেলা-ধূলাৰ সামগ্ৰী সঠিকভাৱে আহিছেনে নাই, কেন্দ্ৰটো স্বচ্ছতা আছেনে নাই, কেন্দ্ৰটো সুন্দৰ তেনেকুৱা পৰিৱেশ আছেনে নাই, এইখিনি চোৱা চিতা কৰিবৰ বাবে এইসকলে অহাৰ উপৰিও স্থানীয় ৰাইজে ইয়াৰ দায়িত্ব পালনৰ যিটো দায়িত্ববোধ থাকিব লাগে সেইটো দেখা পাব। ইয়াত মোৰ 4টা বছৰ অভিজ্ঞতা হৈছে ক'ৰবাত চাফ চিকুণ কৰিবৰ কাৰণে জনপ্ৰতিনিধিগৰাকীয়ে ক'ব লাগে। ধুনীয়া ধুনীয়া ৰাস্তা নিৰ্মাণ কৰিছোঁ, বন হৈ আছে, হাবি হৈ আছে, যে সপ্তাহত বা মাহেকে আজি 123 নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আমি টিপলিঙত আজি নতুন ভৱন মুকলি কৰিলোঁ আৰু আজি পিঠাগুৰি মেৰাগাঁৱত নামঘৰৰ কামত আমি নিৰ্মাণ কামত সকলোৱে অংশ ল'লোঁ। ইয়াৰ পৰৱৰ্তীত আমি পিঠাগুৰি আদিবাসী গাঁও তাত নামঘৰ নিৰ্মাণলৈ যাম। তাৰ পৰৱৰ্তী পিঠাগুৰিত আন এভাগ আদৰ্শ অংগনবাড়ী নতুন ভৱনৰ আমি মুকলি অনুষ্ঠানত ভাগ ল'ম। 4টা কাৰ্যসূচী আজি আমি পথালিপাহাৰলৈ আহিছিলোঁ আৰু এই পথালিপাহাৰ ৰাস্তাটো বহুদিন নোহোৱাকৈ আছিল। এইটো পকী পথ কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছিলোঁ। পথটো শেষত গৈ আহি সম্পূৰ্ণ হোৱা পথত আগবাঢ়িছে। আমি আনন্দিত আৰু ৰাইজৰ আশা আৰু আস্থা এতিয়া সকলোৱে বাঢ়িছে আৰু ৰাইজক আমাৰ চৰকাৰে যি ধৰণে কাম কৰিম বুলি কথা দিছিলে সেইধৰণে কামবিলাক হৈ আহিছে। এতিয়া অৰুণোদয় তৃতীয়ৰ আমি আইসকললৈ আগবঢ়াব পাৰিলোঁ। আত্মনিৰ্ভৰ অসমৰ যি 2 লাখ টকা আঁচনি আছে সেই আঁচনি কাম অহা ছেপ্টেম্বৰত দিবৰ কাৰণে চৰকাৰ সাজু হৈছে। সেইধৰণে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আমাৰ সমষ্টিত অহা ডিচেম্বৰত দিবৰ কাৰণে আমি সাজু হৈছোঁ। ইটোৰ পিছত ইটো আঁচনিৰ মাজেৰে ইটো কামৰ মাজেৰে যাতে এখন শ্ৰেষ্ঠ বিপিয়া গঢ়াৰ আমাৰ যিটো বিকাশ আৰু সমন্বয় যাত্ৰা, এই বিকাশ আৰু সমন্বয় যাত্ৰা যাতে সকলো অঞ্চললৈ লৈ যাব পাৰোঁ, ৰাইজৰ সহযোগ ল'ব পাৰোঁ, ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব পাৰোঁ, সেই পৰিৱেশ এতিয়া শক্তিশালী ৰূপত আগবাঢ়িছে।